5,30,000 উইথ নেগোশিয়েবল প্রাইস। মাই গড 5,30,000 টকা তেওঁলোকে প্রাইস কৈছে এক মাহিন্দ্রা XUV 300 হয় গাড়ী বহুত ধুনিয়া কন্ডিশনত আছে আৰু ইয়াৰ প্রাইস ৰাখিছো 7,50,000 উইথ নেগোশিয়েবল প্রাইস। ৰেনল্ট কিগাৰখনৰ প্রাইস আহিব আপোনাৰ 5,50,000 আৰু এখনৰ আহিব 4,80,000। অসমৰ ভিতৰত প্ৰথমটো প্ৰতিষ্ঠান যত SUV কাৰ এভেইলেবল অনলি ফৰ আপোনালোকে পাব SUV কাৰ নগাঁও আলমকা বজাৰ। আপুনি ইয়াত মাথো পাব SUV কাৰ বুজি পাইছে না। তো আহক বেছি দেৰি নকৰো ধুনিয়া ধুনিয়া আপোনালোকে ইনোভা যদি লম বুলি ভাবিছে ধুনিয়া ধুনিয়া যদি ফৰচুনাৰ লম বুলি ভাবিছে ধুনিয়া ধুনিয়া স্কৰপিঅ এন লম বুলি যদি ভাবিছে ধুনিয়া ধুনিয়া স্কৰপিঅ S11 S10 এনে ধৰণৰ যদি গাড়ী লম বুলি ভাবিছে আলমকাৰ বজাৰৰ লগত যোগাযোগ কৰক। মোৰ লগত আলমদা আছে। বাকি আপোনালোকে ভিডিঅটো চাই থাকক বেছি দেৰি নহয় ভিডিঅটো যে একদম সোনকালে আপোনালোকক গোটেই গাড়ী ষ্টক দেখাই দিম। আপুনি নতুন গাড়ী কিনিম বুলি ভাবিছে ডিলাৰত গৈছে আপোনাৰ বাজেটত মিলা নাই কিন্তু ইয়াত আপোনালোকৰ বাজেটত মিলি যাব এইটো গ্যাৰান্টি আছে। আজিকালি হেচবেক সেডান বাদেই দিছে সবে SUV কাৰ জব ম্যাক্সিমাম আপুনি SUV গাড়ী পাই যাব। হয় যিমান পাৰো আমি SUV গাড়ী ৰাখিবৰ কাৰণে ট্ৰাই কৰো। হয় এতিয়া যদি ফৰচুনাৰ বিচাৰে ফৰচুনাৰ মুৰতাত এতিয়া বৰ্তমান 4খন মান আছে। হয় আপোনাৰ 2023 চনৰ আছে 2022 চনৰ আছে 2020 চনৰ আছে 2018 চনত আছে। ওকে আমি ইনোভা যদি বিচাৰে কিমানখন আছে ইনোভা খ্ৰীষ্টা বিচাৰিলে মুৰতাত এতিয়া বৰ্তমান ৰেডি ষ্টক 7খন মান ইনোভা খ্ৰীষ্টা আছে। 7খন ইনোভা খ্ৰীষ্টা আছে 2024 আছে 2023 আছে 2022 আছে 2020 আছে 2018 আছে। ওকে আৰু যদি বলেৰো সেগমেন্টত যদি যায় বলেৰো সেগমেন্টত বিচাৰিলে বলেৰো আমাৰ তাত বৰ্তমান 6খন মান বলেৰো আছে। 6খন মান বলেৰো আছে 6খন মান বলেৰো আছে গোটেই কেইটা BS6 হয়। ওকে আৰু যদি স্কৰপিঅ বিচাৰে স্কৰপিঅ আপোনাৰ এন আছে 3খন মান স্কৰপিঅ ক্লাসিক আছে 4খন মান। ওকে আৰু স্কৰপিঅ S6 প্লাস আছে এখন। ওকে ফৰচুনাৰ ৰাইজে বিচাৰে প্ৰাইস কিমান বিচাৰিছে ফৰচুনাৰ মোৰ তাত বৰ্তমান 3খন মান ফৰচুনাৰ আছে। ওকে ৰেডি ষ্টক আপোনাৰ ব্ল্যাক কালাৰ এখন আছে 2023 চনৰ আৰু এখন আছে 2020 চনৰ আৰু এখন আছে 2021 চনত 2018 চনত 2017 চনলৈকে ফৰচুনাৰ পাই যাব। এখন কিমান বিচাৰিছে এখন 2018 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস বেছিছো আপোনাৰ ইয়াৰ প্ৰাইস বিচাৰি আছো আপোনাৰ 22,50,000 উইথ নেগোশিয়েবল প্রাইস। নেগোশিয়েবল হৈ যাব। ইনোভা খ্ৰীষ্টা নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা এখন হৈ গল জেট মডেল গাড়ী। হয় আৰু এখন হৈ গল 2023 চনৰ গাড়ী আৰু এখন টপ মডেল হয় আৰু এখন গাড়ী ৰানিংও কম আছে আৰু ইয়াৰ প্ৰাইস বিচাৰিছো আমি 18,50,000 উইথ নেগোশিয়েবল প্রাইস। নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা এখন হৈ গল 2024 চনৰ গাড়ী আৰু এখন আছে 2023 চনৰ গাড়ী। হয় আৰু ইনোভা খ্ৰীষ্টা ভিতৰত দেখাই আছো এখন গাড়ী চলিছে আপোনাৰ 55 কিলোমিটাৰ চলিছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপুনি 18,50,000 উইথ নেগোশিয়েবল প্রাইস। ও মাই গড নেক্সট বলেৰো নেক্সট যদি দেখাও বলেৰো হ্যাঁ BS6 এখন হৈ গল 2023 চনৰ গাড়ী। হয় আৰু এখন BS6 হয় আৰু গাড়ী ৰানিংও কম আছে আপোনাৰ 22,000 কিলোমিটাৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইস বিচাৰিছো 8,50,000 উইথ নেগোশিয়েবল প্রাইস। নেগোশিয়েবল হৈ যাব। নেক্সট আৰু এখন হৈ গল 24 ৰ গাড়ী। হয় এখনো ৰানিং কম আছে 65,000 ৰানিং আছে আৰু ইয়াৰ প্ৰাইস বিচাৰিছো 7,80,000 উইথ নেগোশিয়েবল প্রাইস। ওকে নেক্সট যদি দেখাও ডিজাৰ আমাৰ তাত বৰ্তমান 11খন মান ডিজাৰ আছে। 2024 ৰ আছে 2023 ৰ আছে 2022 ৰ আছে 2021 ৰ আছে 2018 ৰ আছে 2019 ৰ আছে। ঘুৰি কেখন দেখাব দাদা যিকোনো ডিজাৰ পাই যাব। জেগাত কিয় ৰখি থাকে তে আমি ভিতৰত যাও ভিতৰত গৈ বেলেগ গাড়ী বিলাক দেখাও আৰু হয় গাড়ীখন আপুনি ৱাক ৰাউন্ড কৰি দেখাব তেতিয়াহে মানুহ চাব এই এক জেগা ৰখি থাকিলে কি হ'ব ফল লেখা নিচিনা। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ আহিছো কিয়নো ভিতৰত মই আপোনালোকক স্কৰপিঅ S11 ৰ পৰা আহিম একদম নিউ সেগমেন্ট স্কৰপিঅ S11 এখন কিমান বিচাৰিছে প্ৰথম আমি স্কৰপিঅ S11 দেখাও। হয় এখন 2024 চনৰ গাড়ী হয়। হয় আৰু ৰানিংও কম আছে ৰানিং আমাৰ 12,000 কিলোমিটাৰ ৰানিং। হয় ব্ল্যাক কালাৰত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপুনি 18,50,000 উইথ নেগোশিয়েবল প্রাইস। 18,50,000 নেগোশিয়েবল প্রাইস। নেক্সট ইনোভা খ্ৰীষ্টা নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা 2024 চনৰ গাড়ী হয়। হয় আৰু ৰানিং আছে আপোনাৰ 22,000 না 23,000 কিলোমিটাৰ ৰানিং আছে। 22,000 23,000 কিলোমিটাৰ। নেক্সট আপোনাৰ দাদা স্কৰপিঅ S11 কিমান চনৰ প্ৰাইস কিমান স্কৰপিঅ S11 ক্লাসিক্স হয়। হয় ব্ল্যাক কালাৰৰ গাড়ী 2024 চনৰ গাড়ী হয়। হয় আৰু ৰানিংও কম আছে গাড়ীখন ৰানিং হৈছে 12,000 কিমান কিলোমিটাৰ ৰানিং আছে। ওকে আৰু ইয়াৰ প্ৰাইস বিচাৰিছো আপোনাৰ 18,50,000 উইথ নেগোশিয়েবল প্রাইস। নেগোশিয়েবল প্রাইস। নেক্সট আৰু এখন নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা মই কৈছিলো মোৰ তাত 7খন মান ইনোভা খ্ৰীষ্টা আছে। হয় বাকি বাহিৰত আমি 3খন না 4খন দেখালো বাকি এটা ভিতৰত আছে আমাৰ। হয় এখন হৈ গল 2024 চনৰ গাড়ী আৰু ৰানিং আছে আপোনাৰ 23,000 কিলোমিটাৰ ৰানিং। হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 19,50,000 উইথ নেগোশিয়েবল প্রাইস। নেগোশিয়েবল হৈ যাব। নেক্সট এখন আছে ব্ল্যাক কালাৰ ফৰচুনাৰ ব্ল্যাক কালাৰ হয় 4x2 হয় আৰু ফুল টপ মডেল গাড়ী অটোমেটিক ভাৰ্জনত গাড়ী হয়। গাড়ী আপোনাৰ অৰিজিনাল ৰানিং আছে আপোনাৰ 18,000 না 17,000 কিলোমিটাৰ ৰানিং আছে। মাত্ৰ 17,000 কিলোমিটাৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো
39 লাখ উইথ নেগোচিয়েবল প্ৰাইচ। মাত্ৰ 17,000 কিলোমিটাৰ চলা গাড়ী, ব্লেক কালাৰ ফৰচুনাৰ। নেক্সট এখন আছে, নেক্সট যদি এখন ফৰচুনাৰ দেখাও, এখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু এখন 4x2 হয় আৰু হোৱাইট কালাৰত গাড়ী আৰু ইয়াৰ প্ৰাইচ বিচাৰিছো 20,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। 20 লাখ মানে নেগোচিয়েবল হৈ যাব ন? হয়, নেগোচিয়েবল হৈ যাব। 20,50,000 ৰাখিছো উইথ নেগোচিয়েবল প্ৰাইচ। ওকে, নেক্সট এখন আছে মহিন্দ্ৰা থাৰ। নেক্সট এখন মহিন্দ্ৰা থাৰ 2021 চনৰ গাড়ী হয় আৰু 4x4 হয় আৰু হাৰ্ড টপ হয় গাড়ীখন, ব্লেক কালাৰত গাড়ী, ডিজেল ভাৰ্জনত গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 11,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। 11,50,000 মানে 11,50,000। 11,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। ওকে, নেক্সট যদি দেখাও, আমি ইফালে টাটা সাফাৰি হয়। এখন টাটা সাফাৰি, সাফাৰি আমাৰ তাত দুখনমান আছে, এখন হোৱাইট কালাৰত আছে, এখন ব্লেক কালাৰত আছে। ওকে, এখন ব্লেক কালাৰ, এখন XT হয় আৰু এখন XZ প্লাছ আছে। ওকে, এখন ব্লেক কালাৰত হয়, গাড়ী টপ মডেল, পেনাৰোমিক সানৰুফ আছে, ফুল বটম ষ্টাৰ্ট আছে, এলহুইল আছে, এয়াৰ ব্ৰেক আছে, টপ মডেল গাড়ী আৰু ব্লেক কালাৰত গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 14,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। ওকে, 2023 চনৰ লাষ্টৰ হয় গাড়ী, 2023 চনৰ লাষ্টৰ গাড়ী। নেক্সট এখন XCV 300। XCV 300 আমাৰ তাত বৰ্তমান দুখন আছে। এখন হৈ গ'ল হোৱাইট, দুখনে হোৱাইট কালাৰ হয়, এখন টপ মডেলত হয়, এখন আপোনাৰ সেকেন্ড টপ, এখন ডিজেল ভাৰ্জনত আছে আৰু এখন পেট্ৰল ভাৰ্জনত আছে। এখন ডিজেল ভাৰ্জনখন ৰাখিছো 5,30,000 উইথ নেগোচিয়েবল প্ৰাইচ। 5,30,000 উইথ নেগোচিয়েবল প্ৰাইচ। মাই গড, 5,30,000 টকা তেওঁলোকে প্ৰাইচ কৈছে এক মহিন্দ্ৰা XCV 300। লগতে আকৌ নেগোচিয়েবল কৰি দিম আমি। ইনোভা খ্ৰীষ্টা, এখনো ইনোভা খ্ৰীষ্টা হয়, এখনো 24 গাড়ী হয় আৰু গাড়ীও ৰানিং কম আছে। এখন আপোনাৰ 40 to 45 এনেকৰ ভিতৰত আছে। ওকে, এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 19 লাখ উইথ নেগোচিয়েবল প্ৰাইচ। 19 লাখ টকা ৰাখিছে 2024 চনৰ ইনোভা খ্ৰীষ্টা। 24 চনৰ মনত ৰাখিব, 2024 চনৰ ইনোভা খ্ৰীষ্টা 19 লাখ ৰাখিছে, একো বেছি ৰাখা নাই দাম। নেক্সট এখন টাটা নেক্সন হয়। টাটা নেক্সন একদম ফুল টপ মডেল হয় এখন গাড়ী, এখন অটোমেটিক ভাৰ্জনত হয়, ডিজেল ভাৰ্জন গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 7,80,000 উইথ নেগোচিয়েবল প্ৰাইচ। ওকে, নেক্সট এফালে আছে এখন ব্লেক কালাৰ স্কৰপিঅ। হয়, স্কৰপিঅ ক্লাছিক হয় এখন, স্কৰপিঅ ক্লাছিক 2023 চনৰ গাড়ী আৰু গাড়ী ব্লেক কালাৰত গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 22,000 কিলোমিটাৰ, মাত্ৰ 22,000 কিলোমিটাৰ চলা আছে গাড়ী। আৰু ইয়াৰ প্ৰাইচ ৰাখিছো আমি 16,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। নেক্সট যদি দেখাও আৰু এখন স্কৰপিঅ আছে হোৱাইট কালাৰ। হয়, এখন হৈ গ'ল হোৱাইট কালাৰ স্কৰপিঅ S6 হয় আৰু ইয়াৰ আফটাৰ মাৰ্কেট এলহুইল লগোৱা আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 7,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। হয়, গ্ৰেণ্ড ভিটাৰা আমাৰ তাত দুখন আছে, দুখনে ব্লু কালাৰ হয় আৰু দুখন টপ মডেল গাড়ী হয়, আলফা মডেল হয় আৰু পেনাৰোমিক সানৰুফ আছে, ফুল টপ মডেল গাড়ী। এখন স্মাৰ্ট হাইব্ৰিড হয় আৰু স্মাৰ্ট হাইব্ৰিড আপোনাৰ এখনৰ প্ৰাইচ ৰাখিছো 12,80,000 উইথ নেগোচিয়েবল প্ৰাইচ। স্কৰপিঅ এন আমাৰ তাত দুখন আছে, এখন আছে 24 হোৱাইট কালাৰ আৰু এখন হৈ গ'ল আপোনাৰ বটল গ্ৰীণ, এখন হৈ গ'ল 2023 চনৰ গাড়ী, এখন 4x4 হয় আৰু ফুল টপ মডেল গাড়ী, সানৰুফ আছে, ফুল বটম ষ্টাৰ্ট আৰু ইয়াৰ প্ৰাইচ ৰাখিছো আপোনাৰ 18 লাখ উইথ নেগোচিয়েবল প্ৰাইচ। ওকে, নেক্সট ৰেড কালাৰ ব্ৰিজা দেখাও। ব্ৰিজা বৰ্তমান আমাৰ তাত তিনিখনমান আছে, এখন হৈ গ'ল ৰেড এণ্ড ব্লেক ডুৱেলটন, এখন হৈ গ'ল ZXi প্লাছ হয়, এখনত সানৰুফ, ফুল বটম ষ্টাৰ্ট, একদম ফুল টপ মডেল, 360 ডিগ্ৰী কেমেৰা সব আছে এখনত। ওকে, এখনৰ প্ৰাইচ ৰাখিছো 12 লাখ উইথ নেগোচিয়েবল প্ৰাইচ। নেক্সট যদি দেখাও আৰু এখন আছে ব্লেক কালাৰ। হয়, ব্লেক কালাৰ এখনো বহুত ধুনীয়া গাড়ী, ব্ৰিজা এখনো ZXi প্লাছ হয়, এখনো ফুল টপ মডেল গাড়ী হয়, এখনতো 360 ডিগ্ৰী কেমেৰা আছে, এমোলেড ডিসপ্লে আছে, সানৰুফ আছে আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 11,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। 11,50,000। হয়, 11,50,000। এফালে আছে আমাৰ হেৰি আছে নেকি টাটা? হয়, এফালে যদি দেখাও, আগতে এটা গাড়ী দেখাইলো ইনোভা খ্ৰীষ্টা আৰু এটা ইনোভা খ্ৰীষ্টা আছে। এটা ইনোভা খ্ৰীষ্টা, ইনোভা খ্ৰীষ্টা। হয়, ইনোভা খ্ৰীষ্টা টোটেল আমাৰ তাত 7খন মান আছে। হয়, 2024 চনৰ আছে দুখন, 2023 চনৰ আছে দুখন, 2022 চনৰ আছে, 2021 আছে, 2019 আছে, 18 আছে। ওকে, টোটেল আমাৰ তাত 7খন ইনোভা খ্ৰীষ্টা আছে। ওকে, গোটেই কেইটা হোৱাইট কালাৰত গাড়ী হয়। হয়, আপোনাৰ কেপ্টেন চিটৰ আছে, Z মডেল আছে, 2.4 B মডেল আছে, 2.4 G মডেল আছে। ওকে, এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 17,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। উইথ নেগোচিয়েবল প্ৰাইচ মানে এটো G মডেল ন? হয়, এটো G মডেল 2.4 G হয়। কেপ্টেন সিটটো নহয়, এটো কেপ্টেন সিট নহয়, কেপ্টেন সিটটো Z মডেলত আহে। ওকে, আৰু B মডেলতো কেপ্টেন সিট আহে। ওকে, এইটো কি গাড়ী? নেক্সট যদি দেখাও টাটা হেৰিয়াৰ। টাটা হেৰিয়াৰ আপোনাৰ আমাৰ তাত এতিয়া বৰ্তমান ৰেডি ষ্টকত দুখন আছে, এখন হৈ গ'ল ব্লেক কালাৰ, এখন হৈ গ'ল হোৱাইট কালাৰ, এখন হৈ গ'ল XZ প্লাছ, এখন হৈ গ'ল XT প্লাছ। ওকে, এখন হৈ গ'ল XT প্লাছ আৰু 2023 চনৰ গাড়ী
আৰু ইয়াৰ প্ৰাইস ৰাখিছো 14,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও আৰু এখন আছে হয় এখনো আপোনাৰ টাটা হেৰিয়াৰ হয় হয় এখন হৈ গল 2021 চনৰ গাড়ী আৰু এখন একদম বহুত চিপ ৰেটত দি দিম ওকে এখন গাড়ী প্ৰাইস ৰাখিছো আমি 10,80,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও ইনোভা হয় এখন হৈ গল আলকাইজাৰখন দেখাই লও হুন্ডাই হয় হুন্ডা আলকাইজাৰ হুন্ডা নে হুন্ডাই 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 আলকাইজাৰ হয় তে এখন আপোনাৰ 2023 চনৰ গাড়ী হয় আৰু ডিজেল ভাৰ্জনত হয় ফুল টপ মডেল গাড়ী পেনাৰোমিক সানৰুফ আছে টপ মডেল গাড়ী হয় তে ইয়াৰ প্ৰাইস ৰাখিছো ব্ল্যাক কালাৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 12,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে এখন ইনোভা দেখাও ইনোভা খ্রিস্টা হয় তে ইনোভা খ্রিস্টা আমাৰ তাত অলৰেডি কৈছিলো মই 7খন মান আছে হয় তেতিয়া আগত হেবিলাক দেখালো 2023 24 20 21 22 খন দেখালো হয় এখন হৈ গল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 11,80,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও আৰ্টিগা নিউ লুকছৰ আৰ্টিগা আমাৰ তাত বৰ্তমান 3খন মান আছে 2022 চনৰ আছে দুখন আৰু 2021 চনৰ আছে এখন হৈ গল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,80,000 উইথ নেগোশিয়েবল প্ৰাইস এখন আৰু এখন ৰেনল্ট কিগাৰ এখন 2024 চনৰ গাড়ী ফুল টপ মডেল গাড়ী হয় আৰু এখন আছে 2023 চনৰ গাড়ী তে ৰেনল্ট কিগাৰখনৰ প্ৰাইস আহিব আপোনাৰ 5,50,000 আৰু এখনৰ আহিব 4,80,000 2-3 লাখ টকা যদি আপোনাৰ হাতত আছে আপুনি সপোন দেখি আছে যে ইনোভা খ্রিস্টা এখন লম বা এখন বলেৰো লম বা এখন স্কৰপিঅ এন লম তেতিয়া হলে আপোনালোকে চয়েস কৰিব লাগিব আলমকা বজাৰ নগাঁও ঢিং গেটত আছে আপোনালোকে আহি আপোনালোকে ডিলাৰ ভিজিট কৰিব আৰু আপোনালোকৰ সপোনৰ গাড়ীখন এই আলমকা বজাৰতে পাব ম্যাক্সিমাম এসিবি গাড়ী আমাৰ তাত পাই যাব আৰু এটা কথা আমাৰ তাত যিমান গাড়ী পাব আপুনি ডিলাৰ হিষ্টৰী अवेलेबल পাব হয় ডিলাৰ হিষ্টৰীত কোনো খেলিমেলি নাপায় কোনো মিটাৰ টেম্পাৰিং নাপায় কোনো এক্সিডেন্টাল গাড়ী নাপায় ওকে আৰু আমি গাড়ী ওয়াৰেন্টি প্ৰভাইড কৰো ওকে ওয়াৰেন্টি মানে আমি 3 মান্থৰ ওয়াৰেন্টি আমি ফ্ৰী দিও 3 মান্থৰ ওপৰত যদি কোনবা যদি ওয়াৰেন্টি ল'ব বিচাৰে তেতিয়া হেতু এডিশনাল পে কৰিব লাগিব কিনিব লাগিব হয় 6 মান্থৰ ল'ব পাৰে আপুনি 1 ইয়াৰ্ছ ল'ব পাৰে 2 ইয়াৰ্ছ ল'ব পাৰে হেতু আপুনি এডিশনাল পে কিনিব লাগে ঠিক আছে মই গোটে গাড়ীখিনি আপোনালোকক দেখুৱাই দিছো যদি আপোনালোকৰ গাড়ী পছন্দ হৈছে ইনোভা হওক বলেৰো হওক ফৰচুনাৰ হওক স্কৰপিঅ এন হওক স্কৰপিঅ S11 হওক এই গাড়ীখিনিৰ ভিতৰত যদি পছন্দ হৈছে আলমকা বজাৰ ভিজিট কৰি আপোনালোকে গাড়ী টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক আৰু আপোনালোকৰ নিজৰ ৰিক্সত গাড়ী কিনক যদি ভিডিঅটো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব ধন্যবাদ